Very good morning, my dear students. Class 8 পৰা যিসকল আমাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ 9ত উঠিবলৈ গৈ আছে তেখেতসকলক মই স্বাগতম জনাইছোঁ আজি আমাৰ এই ভিডিঅ'টোলৈ। আজি আমি আলোচনা কৰিম হালাকুৰা হায়াৰ সেকেন্ডাৰী স্কুলৰ যিখিনি ক্লাছ 9ৰ কাৰণে যিখিনি টেষ্ট লয় ভৰ্তিৰ কাৰণে যিখিনি টেষ্ট লয় পৰীক্ষা পাতি লয় বেলেগ স্কুলৰ পৰা যেতিয়া ছাত্ৰ আহে টেষ্ট লয় নহয় সেই টেষ্টৰ কোৱেশ্চন পেপাৰখিনি আমি আজি আলোচনা কৰিবলৈ গৈ আছোঁ। এট ফাৰ্ষ্ট মই ক্লিয়াৰ কৰি দিওঁ তোমালোকক যে হালাকুৰা হায়াৰ সেকেন্ডাৰীত এডমিশ্যন লোৱাৰ কাৰণে দুটা সাবজেক্টৰ ওপৰত পৰীক্ষা হয় এটা হল ইংৰাজী সাবজেক্ট আৰু এটা হয় গণিত সাবজেক্ট বা ম্যাথ সাবজেক্ট ওকে দুইটাই প্ৰত্যেকৰে মানে যিখিনি মাৰ্কস আছে 25 কৈ থাকিব আৰু টোটাল মাৰ্ক হৈ যাব আমাৰ 50 মাৰ্ক দুইটা কোৱেশ্চন পেপাৰ তোমালোকে সলভ কৰাৰ কাৰণে 1 ঘণ্টা টাইম পাবা ঠিক আছে সো মই আজি এইটো ক্লাছত ইংৰাজীৰ কোৱেশ্চন পেপাৰখন তোমালোকক দেখুৱাই দিবলৈ যত্ন কৰি আছো চোৱা read the following pages carefully and answer the questions that follow কি বুলি কৈছে এইখিনি তোমালোকে পেজেছখিনি পঢ়িব লাগে এইখিনি যিখিনি লিখিত অৱস্থা আছে না যিখিনি তুমি লিখি দেখা পাইছা এইখিনি পঢ়িব লাগে আৰু পঢ়ি পিনে তলত কোৱেশ্চন আছে প্ৰশ্নৰ উত্তৰ আছে উত্তৰটো নহয় কোৱেশ্চন আছে এইখিনিৰ পৰা দিয়া এই সেই কোৱেশ্চনৰ এনসাৰ বিলাক কৈ দিব লাগে ঠিক আছে সো কি কৈছে Dr. Bhupen Hazarika was born on 8 September 1926 in Shodhia কৈছে Dr. Bhupen Hazarikar জন্ম 8 September 1926 চনত হৈছিল শদিয়াত The name of his father was Nilkanto Hazarika and his mother name was Shantipriya Hazarika কৈছে তেওঁৰ দেউতাকৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু তেওঁৰ মাৰ নাম আছিল কি শান্তিপ্ৰিয়া হাজৰিকা হি ওয়াজ এ ফেমাস সিঙ্গাৰ আমাৰ ভূপেন হাজৰিকাৰ সাৰৰ কথা কৈছে তেওঁ এজন বিখ্যাত সিঙ্গাৰ আছিল মিউজিশিয়ান ফিল্ম মেকাৰ এণ্ড লিৰিচিষ্ট অফ আসাম আৰু অসমৰে এইবিলাক আছিল তেওঁ মিউজিশিয়ান আছিল ফিল্ম মেকাৰ আছিল লিৰিচিষ্ট আছিল আমাৰ অসমৰে ঠিক আছে He received the Dada Saheb Phalke Award. তেওঁ এইটো পুৰস্কাৰ পাইছিল Dada Saheb Phalke Award in 1992. Okay. He died on 5 November. So তেওঁ 5 November মৃত্যুবৰণ কৰিছিল 2011 চনত. Dr. Bhupen Hazarika has been confirmed Bharat Ratna posthumously মানে কি যে মৰণোত্তৰ ভাৱে অৰ্থাৎ মৃত্যুৰ পিছত তেওঁ কি দিয়া হৈছিল ভাৰত ৰত্ন পুৰস্কাৰ বা উপাধিটো প্ৰদান কৰা হৈছিল ঠিক আছে এইখিনি হল আমাৰ পেজেছ সো আমি ডাইৰেক্টলি এই নম্বৰ কোৱেশ্চনটোলৈ যাম হু ওয়াজ ডক্টৰ ভূপেন হাজৰিকা সো ডক্টৰ ভূপেন হাজৰিকা কোন ঠিক আছে সো ডক্টৰ ভূপেন হাজৰিকা কি হ'ব যে আমি লিখিম যে ডক্টৰ ভূপেন হাজৰিকা ওয়াজ এ ফেমাস সিঙ্গাৰ মিউজিশিয়ান ফিল্ম মেকাৰ এণ্ড লিৰিচিষ্ট অফ আসাম ইয়াত দিয়া আছে আনসাৰটো দেন হোৱাটছ দ্য নেক্সট কোৱেশ্চন when and where was he born ডক্টৰ ভূপেন হাজৰিকা কত আৰু কেতিয়া জন্মগ্ৰহণ কৰিছিল সো আনসাৰটো কি হ'ব Dr. Bhupen Hazarika was born on 8 September 1926 in Shodhia. Shodhiat তেওঁ জন্মগ্ৰহণ কৰিছিল তাৰ পিছত নেক্সট কোৱেশ্চনটো কি কৈ আছে what was the name of his mother তেওঁৰ মাৰ নাম কি আছিল বা মাদাৰৰ নাম কি আছিল so his mother name was Shantipriya Hazarika next দুই নম্বৰ কোৱেশ্চন কি কৈছে when did he receive the Dada Saheb Phalke Award তেওঁ দাদা সাহেব ফালকে এৱাৰ্ডটো কেতিয়া লাভ কৰিলে সো তেওঁ দাদা সাহেব ফালকে এৱাৰ্ডটো 1992 লাভ কৰিছিল বিকজ সো এতিয়া ইয়াত দিয়া আছে হি ৰিসিভ দা দাদা সাহেব ফালকে এৱাৰ্ড ইন 1992 ঠিক আছে সো এক নম্বৰৰ সববিলাক কোৱেশ্চনৰ আমি পেজেছৰ এনসাৰ দিলো এতিয়া দুই নম্বৰত আহি যাও দুই নম্বৰ কি কৈ আছে এনসাৰ এনি 10 অফ দা ফলোইং কোৱেশ্চন তলৰ কোৱেশ্চন সমূহৰ ভিতৰত মাত্ৰ 10টা প্ৰশ্নৰ আমাৰ কি কৰিব লাগে এনসাৰ কৰিব লাগে বা উত্তৰ প্ৰদান কৰিব লাগে সো এ নম্বৰ where did the flood occur ফ্লাডটো কত আহিছিল বৰগাঁও আছিল নে কত আছিল গতিকে তোমালোকে মনত কৰা তোমালোকৰ প্ৰথম যেটো পাৰ্ট আছে প্ৰথম পাৰ্টৰে এইটো কোৱেশ্চন হয় প্ৰথম পাৰ্টৰে কোৱেশ্চন এইটো তোমালোকে মনত কৰাচোন কি হ'ব সো বি নম্বৰ হু ওয়াজ খগন কোন হয় সো খগন কোন আছিল এজন সাহসী লৰা আছিল নহয় জানো এজন ইয়ং ম্যান তেওঁ ঘৰ কত আছিল বৰগাঁৱত আছিল নে চিতলিয়াত আছিল মনত কৰাচোন এক নম্বৰ পাৰ্টৰ আছে how many school teams participated in the quiz program for the selection phase কেইটা কুইজ কম্পিটিশনত কুইজ প্ৰগ্ৰামত কেইটা টিমে পাৰ্টিসিপেট কৰিছিল স্কুল টিমে পাৰ্টিসিপেট কৰিছিল আই থিংক পাঁচটা আছিল তোমালোকে কুইজ নম্বৰ পাৰ্টটো চাই লবা ঠিক আছে তাৰ পিছত ডি নম্বৰ হোৱাট ইজ দা মিনিমাম এজ টু কনস্টেট ইন পঞ্চায়ত ইলেকশন খেলিবৰ কাৰণে মিনিমাম এজ কিমান লাগে আই থিংক 21 নহলে 18 আছিল তোমালোকে পঞ্চায়ত নম্বৰ পাৰ্টটো চাই লবা ঠিক আছে যেটো ডকচেৰিৰ পাৰ্টটো আছে নহয় ডকচেৰিৰ পাৰ্টটো চাই লবা তাৰ পিছত ই নম্বৰ মেনশন ওয়ান ওয়ার্ক ডান বাই দা পঞ্চায়ত যিকোনো এটা কাম কব লাগে যেটো কাম পঞ্চায়তে কৰে পঞ্চায়তে বহুত কাম কৰে যেনেকৈ পঞ্চায়ত কালেক্ট ট্যাক্সেস ফ্ৰম দা বাজাৰ্স হনে পৰিছে ন পঞ্চায়তৰ পাৰ্টত আছে তাৰ পিছত এফ নম্বৰটো চোৱা হাউ ডাজ দা পয়েট এড্ৰেছ দা ওল্ড ম্যান ইন দা পোয়েম মাই নেটিভ ল্যান্ড
যিজন আমাৰ কবি আছিল কবিয়ে আমাৰ ওল্ড ব্যক্তিজনক কেনেদৰে এড্ৰেছ কৰিছিল কি কৈছিলে মাই নেটিভ লেণ্ড যেটো তোমালোকৰ পয়েম আছে তোমালোকে চাবাচোন মাই নেটিভ লেণ্ড পয়েমটোত কবিতাটোত আমাৰ কবিয়ে কেনেদৰে ওল্ড ম্যানজনক কি কৈছিল কি বুলি মাতিছিল ঠিক আছে জি নম্বৰটো কি কৈছে হোৱাট ডাজ ৰেবিছ কজেছ ইন হিউমেন বিং ৰেবিছে মানুহৰ শৰীৰত কেনেকুৱাকৈ ক্ষতি কৰে বা কজেছ কৰে ঠিক আছে তাৰপিছত এইচ নম্বৰটো হু ৱাজ পেষ্টিয়ৰ্ছ ফাৰ্ষ্ট হিউমেন পেচেণ্ট পেষ্টিয়ৰৰ প্ৰথমজন মানৱ পেচেণ্ট কোন আছিল ৰোগী কোন আছিল আই নম্বৰ হোৱাই ৱাজ সীমা আপছেট সীমা কি আপছেট আছিলে ওকে জে নম্বৰ হোৱাট ডিড দ্য poor man do when he found the poet laying in pain and sadness in the poem sympathy কবিতাটোত আমাৰ যিজন পয়েট আছিল ওকে পয়েট জনে কি কৰিছিল যেতিয়া তেওঁ বিচাৰি পাইছিল poor man টো খুব sadness আৰু খুব কষ্টত পৰি আছে তেতিয়া কি হৈছিল একচুয়ালি হেতু লিখিব কৈছে সে what did the poor man do একদম দুখিয়া মানুহজন কি কৰিছিল যেতিয়া তেওঁ চাইছিল যে পয়েট আমাৰে কি কৰি আছিল লেইং হৈ আছিল পেইন আৰু স্যাডনেছত ঠিক আছে ইন সিম্পেথি নামৰ পয়েমটোত ঠিক আছে যেতিয়া আমাৰ কবিয়ে দুখ কষ্টত পৰি আছিল তেতিয়া পোৰ ম্যান জনে তেওঁক কেনেদৰে হেল্প কৰিলে হেতু কৰি আছে হেতু খুদি আছে ঠিক আছে আফটাৰ দ্যাট ওকে হু ওয়াজ চন্দ্ৰপ্ৰভা শইকীয়ানী কোন আছিল In which year did Chandraprabha meet Mahatma Gandhi? আৰু কোন চনত চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে মহাত্মা গান্ধীক লগ কৰিছিল বা মহাত্মা গান্ধীক লগ পাইছিল এইকেইটা কোশ্চেন তোমালোকে পাঠৰ পৰা ডাইৰেক্টলি কমন পাবা মই আমাৰ ক্লাছ 8 ৰ ষ্টুডেণ্টক যিসকলে এইটোত আমাৰ ওচৰত পঢ়িছিল ABC কোচিং চেণ্টাৰত পঢ়িছিল তেখেতসকলক মই এইবিলাক কোশ্চেনৰ এনসাৰ দিছো যিসকল ল'ৰা ছোৱালী এইবাৰ ক্লাছ 9ত আমাৰ ওচৰত আহি পিনে ABC কোচিং চেণ্টাৰত আহি পিনে ফিজিক্যালি হালাগুৰাত আমাৰ ক্লাছ 9ৰ এডমিশনৰ কাৰণে ফ্ৰী ক্লাছ লৈ আছে তেখেতসকলক প্ল্যান কৰা হৈছে ইতিমধ্যে ঠিক আছে তোমালোকে যদি পৰীক্ষা সঁচাকৈ দিব বিচাৰি আছে তেনেহলে আমাৰ চেণ্টাৰ এবাৰ আহি পিনে এইবিলাক কোশ্চেনৰ এনসাৰ সব লৈ যাবা বুজাইও দিয়া হ'ব ভালদৰে একেবাৰে ফ্ৰী ঠিক আছে কোনো টকা দিব নালাগে তোমালোকে আহিবা কন্টাক্ট কৰি পিনে জাস্ট ওকে এতিয়া 3 নম্বৰ আহি যাও আমি চাও সো 3 নম্বৰ প্ৰশ্নটো কি কৈছে underline the adverb in the following sentence underline the adverb বিলাক underline কৰিব লাগে সো মই পঢ়িছিলো adverbৰ ওপৰত মানে পঢ়াইছিলো adverbৰ ওপৰত মই এক্সট্ৰা কৈ ক্লাছ লৈছিলো ক্লাছ 8 ৰ আৰু তোমালোকে যি সকলে আমাৰ চেণ্টাৰত আহিছে এডমিশন লোৱাৰ কাৰণে ফ্ৰী ক্লাছৰ বাবে ঠিক আছে সো adverbৰ ক্লাছ অলৰেডি কৰিছো গতিকে ইয়াত মই জাস্ট দেখুৱাই দি আছো the boys are playing outside ইয়াত outside to হ'ব আমাৰ কি adverb The old man walks slowly. Yes, slowly to have a gamer adverb. ঠিক আছে তাৰপিছত 4 নম্বৰ কি কৈছে fill the blank with appropriate preposition from those given in bracket থকা ব্লকৰ জৰিয়তে আমাৰ ইয়াত preposition সমূহ কি কৰিব লাগে fill up কৰিব লাগে can you buy a chocolate ice cream for me এটো for হ'ব তাৰপিছত বি নম্বৰ অপূৰ্বা is very font dash music font of music হ'ব ইয়াত অফ আহি যাব প্ৰিপজিশনৰ ওপৰত আমাৰ ইউটিউবতো সেপাৰেট ক্লাস আছে তোমালোকে গৈ পিনে চাবা প্লেলিষ্টত আছে নহলে গলে আমাৰ অফলাইন ফ্ৰী ক্লাছত আহি যাবা মই শিকাই দিম তোমালোকক ঠিক আছে এতিয়া 5 নম্বৰ কোশ্চেনটো লৈ আহি যোৱা কৈছে যে ৰিৰাইট দা ফলোইং সেন্টেন্স ইউজিং দা কাৰেক্ট টেন্স ফৰ্ম টেন্স কাৰেকচন কৰিব দিছে সো টেন্স কাৰেকচনৰ ওপৰত ডিটেইলছ ক্লাস মই ইউটিউবত দি ৰাখিছো অফলাইনত তো ইমান বাৰ এইবিলাক পঢ়াইছো টেন্স কাৰেকচন যে কথা মুশকিল আৰু সো এ নম্বৰ আই ৰিড ইন দিস স্কুল সিন্স 2020 সন ঠিক আছে 2020 সো সিন্স আৰু পাৱাৰ থাকিলে গলে কোন টেন্স হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স হ'ব কৰি দিবা বি নম্বৰ দা বেবি ক্ৰাই বিকজ ইট ইজ হাংগ্ৰি সো এটো তুমি কৰাইছিলো এটি কি হ'ব প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হ'ব দা বেবি ইজ ক্ৰাইং ঠিক আছে তাৰপিছত নেৰেশন তোমালোকৰ কিতাপত যিবিলাক আছে ন নেৰেশন সেইবিলাকে কৰি যাবা সেইবিলাকৰ পৰাই আহিব সো চেঞ্জ দা ফৰ্ম অফ নেৰেশন সুনীল সেজ আই লাইক টু প্লে ফুটবল একেবাৰে সহজ এইবিলাক দিছে ইন্টাৰোগেটিভ সেন্টেন্স দিয়ে দিয়াই নাই দা টিচাৰ সেড ৰিতা ইজ দা বেষ্ট গাৰ্ল ইন আৱাৰ ক্লাছ সো ইন্টাৰোগেটিভ সেন্টেন্স তোমালোকে কৰি যাবা ঠিক আছে এতিয়া 7 নম্বৰ প্ৰশ্নটো আহি যাও আমি ট্ৰান্সলেট দা ফলোইং সেন্টেন্স ইনটু ইংলিশ ইংৰাজীত আমি কি কৰিব লাগে ট্ৰান্সলেট কৰিব লাগে এ নম্বৰ তোমাৰ চিঠিখন মই কালি পাইছিলো আই গট ইয়োৰ
লেটাৰ ইষ্টাৰডে ঠিক আছে বি নম্বৰ ছোৱালীজনীয়ে গান গাই আছে দ্য গাৰ্ল ইজ ছিংগিং আৰু ইয়াতে তোমালোকৰ ইংৰাজী যিখিনি প্ৰশ্ন কাকত আছে সেইখিনি সমাপ্ত হৈ যায় দ্য এণ্ড হৈ যায় খতম হৈ যায় আই হোপ তোমালোকে গুড এটা মাৰ্ক স্ক'ৰ কৰিব পাৰিবা আৰু তোমালোকে নিশ্চিতৰূপে আমাৰ চেণ্টাৰত আহিবা আমি কথা পাতিম লগ ধৰিম লগতে মই তোমাক বুজাই দিবলৈ যত্ন কৰিম গতিকে আজিলৈ ইমানে জয় হিন্দ জয় ভাৰত